নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেউ তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 6 নম্বৰ অধ্যায়ৰ 7 নম্বৰ অংশটি ইতিমধ্যে আমি 6টা অংশ শিকি আহিলো নহয়নে এই 6টা অংশ তোমালোকে নিশ্চয় বুজি পালা এতিয়া আহাচোন 7 নম্বৰ অংশটোত কিনো আছে চাও ক্ৰিয়াকলাপ ইয়াতে আমাক কিছুমান ক্ৰিয়াকলাপ কৰিব দিছে আৰু সেই ক্ৰিয়াকলাপসমূহ পাঠভিত্তিক নহয়নে এতিয়া আমি চাওচোন আহা কিনো ক্ৰিয়াকলাপ কৰিব দিছে 1 নম্বৰতে দিছে উত্তৰ দিয়া ইয়াতে কিছুমান প্ৰশ্ন আছে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ আমাক দিব দিছে প্ৰথমতে আমি চাও আহা ক নম্বৰ প্ৰশ্নটোত কিনো আছে অহল্যাবাইৰ জন্ম কোন পৰিয়ালত হৈছিল ইতিমধ্যে তোমালোকে আগৰ অংশটিত অহল্যাবাইৰ বিষয়ে পঢ়ি আহিছিলা নহয়নে এতিয়া কোৱাচোন তোমালোকে অহল্যাবাইৰ জন্ম কোন পৰিয়ালত হৈছিল মাৰাঠা পৰিয়ালত নহয়নে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম অহল্যাবাইৰ জন্ম মাৰাঠা পৰিয়ালত হৈছিল তাৰ পাছত চাও আহাচোন কিনো আছে খ নম্বৰ প্ৰশ্নটোত আছে অহল্যাবাইয়ে মাৰাঠাসকলক কোনখন যুদ্ধত নেতৃত্ব দিছিল কোৱাচোন বাৰু কোনখন যুদ্ধত নেতৃত্ব দিছিল পানিপথৰ তৃতীয় যুদ্ধত নহয়নে এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো এনে ধৰণেৰে লিখিম অহল্যাবাইয়ে মাৰাঠাসকলক পানিপথৰ তৃতীয় যুদ্ধত নেতৃত্ব দিছিল এইবাৰ চাও আহাচোন কিনো আছে এইবাৰ গ নম্বৰ প্ৰশ্নটো আছে তেওঁ কিমান বছৰ শাসন কৰিছিল মনত আছেনে তোমালোকৰ তেওঁ কিমান বছৰ শাসন কৰিছিল তেওঁ প্ৰায় কিমান বছৰ বাৰু 30 বছৰ নহয়নে তেওঁ 30 বছৰ শাসন কৰিছিল গতিকে এই প্ৰশ্নটোৰ উত্তৰত আমি এনে ধৰণেৰে লিখিম তেওঁ প্ৰায় 30 বছৰ শাসন কৰিছিল তাৰ পাছত চাও আহাচোন কিনো আছে ঘ নম্বৰ প্ৰশ্ন অহল্যাবাইক কোনে ৰাজমাতা বুলি অভিহিত কৰিছিল কোনে কৰিছিল বাৰু ৰাজমাতা বুলি মাৰাঠাসকলে নহয়নে গতিকে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম অহল্যাবাইক মাৰাঠাসকলে ৰাজমাতা বুলি অভিহিত কৰিছিল তাৰ পাছত চাও আহাচোন কিনো আছে 9 নম্বৰ প্ৰশ্ন স্বামীৰ মৃত্যুৰ পাছত তেওঁ কিয় ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল ইতিমধ্যে আমি ৰাজমাতা অহল্যা পাঠটিত পাইছিলোৱে নহয়নে অহল্যাবাইৰ স্বামীৰ মৃত্যু ঘটিছিল আৰু তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰই শাসনভাৰ চলাইছিল আৰু তেওঁৰ পুত্ৰৰো মৃত্যু ঘটিছিল আৰু গতিকে প্ৰশ্নটোত সুধিছে স্বামীৰ মৃত্যুৰ পাছত তেওঁ কিয় ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল কিয় কৰিছিল বাৰু প্ৰজাৰ হিতৰ কাৰণে তেওঁ ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল আহাচোন এই প্ৰশ্নটোৰ উত্তৰটো আমি কেনে ধৰণেৰে লিখো চাও স্বামীৰ মৃত্যুৰ পাছত তেওঁ প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল নহয়নে তাৰ পাছত চাও আহাচোন পিছত প্ৰশ্নটিত কিনো আছে ইয়াতে আমাক 2 নম্বৰতে দিছে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক এগুল চিনটো পূৰ কৰা ইতিমধ্যে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন আগতেও কৰি আহিছো নহয়নে এতিয়া আমি ইয়াত কিনো প্ৰশ্ন দিয়া আছে চাওচোন আহা অহল্যাবাইয়ে সকলো কাম কিয় কৰিছিল এতিয়া ইয়াতে লিখি থোৱা আছে ক নম্বৰত প্ৰজাৰ সুখৰ বাবে খ নম্বৰত ৰাইজৰ পৰা প্ৰশংসা পাবৰ বাবে গ নম্বৰ নিজৰ স্বাৰ্থৰ বাবে ঘ নম্বৰ মহাৰাণী হ'বৰ বাবে এই 4টা
ভিতৰত যিটোৱে শুদ্ধ হ'ব আমি এই ফালে গোল হৈ থকা ঘূৰণীয়া হৈ থকা অংশটোত পূৰ কৰি দিম এতিয়া কোৱাচোন তোমালোকে ইয়াত কোনটো শুদ্ধ হ'ব ক নম্বৰ নহয়নে প্ৰজাৰ সুখৰ বাবে সকলো কাম কৰিছিল এতিয়া আমি কি কৰিম ইয়াতে য'ত ক লিখি থোৱা আছে তাতে আমি পূৰ কৰি দিম তোমালোকেও এনেদৰে ধুনীয়াকৈ পূৰ কৰিবলৈ যত্ন কৰিবা চোৱাচোন আমি ক'ত পূৰ কৰিলো ক নম্বৰত নহয়নে ধুনীয়াকৈ পূৰ কৰিবা যাতে তোমালোকক ঘূৰণীয়া চিনটোত পূৰ কৰোঁতে বাহিৰলৈ ওলাই নাযায় এনেধৰণেৰে ধুনীয়াকৈ পূৰ কৰি দিবা তাৰ পাছত চাওঁ আহাচোন কিনো আছে তাৰ পাছত আছে পিছৰ প্ৰশ্নটো অহল্যাবায়ে শাসনভাৰ গ্ৰহণ কৰা ৰাজ্যখন আছিল এতিয়া কোৱাচোন তোমালোকে অহল্যাবায়ে শাসনভাৰ গ্ৰহণ কৰা ৰাজ্যখনৰ নাম কি আছিল ইয়াতে কত আছে মাৰাঠা খত বিদৰ্ভ গ ইন্দোৰ ঘ বিজাপুৰ আমি পঢ়িছিলো নহয় পাঠটোত কোনটো শুদ্ধ হ'ব বাৰু গ নম্বৰটো নহয়নে ইন্দোৰ শাসনভাৰ তেখেতে ইন্দোৰ ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰিছিল গতিকে আমি কি কৰিম গ নম্বৰ এইফালে যে আছে গ নম্বৰ ঘূৰণীয়াটো তাত আমি পূৰ কৰিম আহাচোন আমি পূৰ কৰোঁ এনেকৈ ধুনীয়াকৈ তোমালোকে পূৰ কৰিবলৈ যত্ন কৰিবা মনত থাকিলে নহয় এই প্ৰশ্নৰ উত্তৰটো তোমালোকৰ অহল্যাবাই কোন ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰিছিল ইন্দোৰৰ নহয়নে ইন্দোৰ ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰিছিল তোমালোকেও তোমালোকৰ পাঠ্যপুথিত থকা এনে ধৰণৰ প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ যত্ন কৰিবা আৰু লগতে তোমালোকে লিখি লৈ পঢ়িবা মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ